এইবেলি আমি 10টা এনেকুৱা নতুন প্ৰজেক্ট আমি লৈছিলোঁ আৰু ইয়াত আজি আমাৰ মোৰ সমষ্টি মধুৰিবাৰী ভকতপাৰাত এই লক্ষীবান আমি উদ্বোধন কৰিলোঁ। ইয়াৰ পাছত আমি বাগানপাৰা সমষ্টিত চৌকী গেট যে আছে, চৌকী গেটতো আমি এনেকুৱা স্কিম বনাইছোঁ। আৰু এইটো আচৰিত কথা, হাগ্ৰামা মহিলাৰী সমষ্টিটো মই তাত এনেকুৱা স্কিম বনাইছোঁ 7 কোটি টকাৰে। কোনো মানে আমি কোনো ৰাজনৈতিক ভেদাভেদ আমি ৰখা নাই। প্ৰকৃতাৰ্থত বিটিচিবাসীৰ খেতিয়ক ৰাইজৰ উপকাৰৰ কাৰণে আমি আশা ৰাখিছোঁ। প্ৰধানমন্ত্ৰী ডক্টৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সপোন দেখিছে, আমাৰ বিটিচিৰ চিফ ডাঙৰীয়া প্ৰমোদ বড়োয়া ডাঙৰীয়াই যিটো সপোন দেখিছে, খেতিয়কৰ আয় দুগুণ হ'ব লাগে। আৰু যিহেতু আমি এগ্ৰিকালচাৰ ভিত্তিক আমাৰ জীৱন নিৰ্বাহ, আমাৰ প্ৰায় 80% মানুহে আমাৰ খেতিয়ক, সেইকাৰণে আমি বছৰত যাতে 2-3টা মানুহ খেতি কৰিব পাৰে সেইটো আমি ব্যৱস্থা কৰিছোঁ। আৰু পানী নহ'লেতো খেতি কৰা সম্ভৱ নহয়। আমি বোৱতী জলসিঞ্চন প্ৰকল্প আমি উদ্বোধন কৰিলোঁ। তাৰ বাহিৰেও আমি অগভীৰ নলীনাদ, য'ত আমাৰ এই নদীৰ বান্ধৰ ছিষ্টেম নাই, তাত আমি নলীনাদৰ আমি ছিষ্টেম কৰি পথাৰত পানী দিছোঁ। মই আশা ৰাখিছোঁ বিটিচিবাসী ৰাইজ উপকৃত হ'ব। আৰু বিটিচিৰ কৃষক ৰাইজ যেতিয়া ঠন ধৰি উঠিব, তেতিয়া বিটিচিৰ অৰ্থনীতি নিজক নিজে বাঢ়ি যাব। এইটো আমাৰ আশা ৰাখিছোঁ। এইটো 8 কোটি টকাৰ স্কিম। ইয়াত আমাৰ প্ৰায় 400 হেক্টৰ মানে কৃষিভূমি আমাৰ খেতিয়ক খেতি কৰিব পাৰিব। আৰু ইয়াৰ যিখিনি মানুহ আছে খুব উৎসাহী খেতিয়ক। ইয়াতে আপোনালোকে দেখিছে, ইয়াৰ আগতে তেওঁলোকে নিজা প্ৰচেষ্টাৰে খেতি কৰিছিল। আৰু আমাৰ এইটো বান হোৱাৰ পাছত তেওঁলোকে এতিয়া আমাৰ সুবিধাত, বিটিচি গভৰ্ণমেণ্টে দিয়া সুবিধাৰ অনুযায়ী তেওঁলোকে খেতি কৰিব পাৰিব। বিটিচি চৰকাৰৰ SOPD ফাণ্ডেৰে আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টে, বিশেষকৈ আমাৰ EM ডাঙৰীয়াই অকল ভকতপাৰাত নহয়, বিটিচিৰ বিভিন্ন অঞ্চলত য'ত আগতে ইৰিগেশ্যন বানবিলাক হয় কোনোবা এটা চেণ্ট্ৰেল স্কিম বা ষ্টেট স্কিমেৰে কৰা হৈছিলে, কিন্তু বিটিচিৰ SOPD ফাণ্ডৰ দ্বাৰাই তেনেকৈ ডাঙৰ কিছুমান ইৰিগেশ্যন বান ইতিমধ্যে বনোৱা হৈছে। ইয়াত আগত এটা বান আছিলে যিটো নাবাৰ্ডৰ বনাইছিলে, সেইটো ভাঙি গ'ল। আৰু এতিয়া ৰাইজৰ অনুৰোধ হিচাপে এই বানটো বনোৱা হৈ গ'ল। মই চালোঁ, এইটো বহুত সুন্দৰ হৈছে। খালি অলপ সৰু সুৰা কাম পিছফালে বাকী আছে, সেইখিনি কৰি দিয়াৰ পিছত মই ভাবিছোঁ এনাদাৰ 10 to 15 yearsৰ কাৰণে এইটো পাৰ্মানেণ্ট হৈ যাব। আৰু ভকতপাৰা অঞ্চল বা এই বৃহত্তৰ অঞ্চলত মানুহ বহুত ভালকে খেতি কৰে। আৰু এতিয়া আমি চবেই বিচাৰিছোঁ যে খেতিটো এবাৰ নহয়, খেতিটো 3বাৰ হ'ব লাগে। আৰু যেনেকৈ বিচাৰে খেতিয়কসকলে তেনেকৈ এনি টাইম খেতি কৰিব পৰা এটা পৰিৱেশ থাকিব লাগে। আৰু ইয়াত মূল খেতি বুলি ক'লে ধান খেতিটো মানে পানীয়ে চবচে প্ৰয়োজন। বাকী আপুনি যিটো ৰবি শস্য বা বেলেগ শস্য আছে, কিছুমানত পানী কম লাগে, কিন্তু পানী থাকিলে খেতিয়কে মানে খুব সুস্থ মনেৰে কামখিনি কৰিব পাৰে। আৰু ইয়াত আমি বিটিচি অঞ্চলত যিটো নেকি ভূমিৰ তলৰ পৰা পানী উঠোৱা, এইটো অলপ কমাব বিচাৰিছোঁ। কাৰণ যিটো পানীৰ লেয়াৰটো বিভিন্ন ঠাইত কমি গৈছে। তো এই অঞ্চলত ভালে আছে, কিন্তু তথাপিতো আমি যিটো চ'ৰ্চৰ পানী আছে সেইটো মানে খোৱাৰ কাৰণে হওক বা এগ্ৰিকালচাৰে হওক, এইটো ব্যৱহাৰ কৰিব চেষ্টা কৰি আছোঁ। আৰু এগ্ৰিকালচাৰৰ কাৰণে বিশেষকৈ আমি মাটিৰ তলৰ পৰা পানী ওলোৱাতকৈ এনেকুৱা চ'ৰ্চৰ পৰা পানী পালে খেতিটো বহুত ভাল হয়। ইয়াত বাৰিষাৰ সময়ত বিভিন্ন নদ-নদীবিলাকৰ পানী আহি যায়, খেতি পথাৰৰ মানে পানী আহি যায়, য'ত নেকি বিভিন্ন ধৰণৰ সাৰ আৰু নিউট্ৰিয়েণ্টবিলাক আহি যায়। সেইকাৰণে যিটো ইৰিগেশ্যন বানবিলাক আৰু বানবিলাক আমি বহুত গুৰুত্ব দিছোঁ। মই ভকতপাৰা ৰাইজক BTR চৰকাৰৰ তৰফৰ পৰা আমি নতুন বছৰৰ এটা গিফ্ট দিবলৈ পাই আনন্দিত হৈছোঁ। মই ৰাইজক এটাই অনুৰোধ কৰিছোঁ, মই দেখিছোঁ বহুত চেনচিটিভ হয় মানুহবিলাকে, আমাৰ সভাপতি ডাঙৰীয়াও বহুত চেনচিটিভ হয়, বানটো পাই পেলাই তেখেতে আৱেগিক হৈ পাৰিছে। গতিকে অনাগত দিনত এই বানটো এইটো আমি আজি অপেনিং কৰিলোঁ, এইটো যাতে চবে কেয়াৰ কৰে, চোৱা চিতা কৰে ভালকে, মই এইটোকে অনুৰোধ কৰিছোঁ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133।
9707967 285